নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আশা কৰিছো যে সকলোৰে এক্সাম ভাল হৈছে যেহেতু 21 ফেব্ৰুৱাৰীত আমাৰ জেনাৰেল মেথমেটিক্সৰ এক্সাম আছে সেয়েহে আজিৰ পৰা আমি ৰিভিজন ষ্টাৰ্ট কৰিম আমি আজি আৰম্ভ কৰিম যিবিলাক মেথছৰ ইম্পৰ্টেণ্ট ফৰ্মুলা আছে সেই ফৰ্মুলাসমূহ যাৰ পৰা কুৱেশ্যন অহাটো 100% চান্স আছে তাৰ পৰা আমি এই কুৱেশ্যনবিলাক এক্সট্ৰেক্ট কৰিবলৈ প্লাছ এই ফৰ্মুলাবিলাক আমি ৰিভাইজ কৰিম লগতে যিসকলে বৰ্তমানলৈ ফৰ্মুলা চোৱা নাই তেওঁলোকৰ কাৰণে এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট ক্লাছ হ'ব বুলি মই ভাবোঁ সেয়ে টাইম নষ্ট নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰিম প্ৰথমটো হৈছে আমাৰ ৰিভিজন চিৰিজৰ পৰা ৰিভিজন চিৰিজৰ যিটো আমাৰ ফাৰ্ষ্ট অনুশীলনী আছে তাৰ পৰা R2ৰ পৰা আৰু R5 আৰু R6ৰ পৰা মই কেইটামান কুৱেশ্যন বাছি দিবলৈ ট্ৰাই কৰিম প্ৰথম কুৱেশ্যনটো হৈছে R1ৰ কুৱেশ্যন নম্বৰ 1 যেটো আছে তাৰ পৰা যিকোনো এটা চাবলৈ তোমালোকে ট্ৰাই কৰিবা তাৰ এটা ৰুল আছে সেই ৰুলটো তোমালোকে ফলো কৰিবলৈ ট্ৰাই কৰিবা ৰুলটো আছে সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰে কুৱেশ্যন নম্বৰ 4 টো হৈছে বহুত বেছি ইম্পৰ্টেণ্ট R1ৰ যিখন আমাৰ ৰিভিজন চিৰিজ আছে তাৰ R1ৰ ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 4 অনুশীলনী R2 অনুশীলনী R2 মতে হৈছে আমাৰ কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 5 এনে ধৰণৰ কুৱেশ্যন নম্বৰ 5 দৰে কুৱেশ্যন দিব পাৰে ওকে অনুশীলনী R5ত উৎপাদক বিশ্লেষণ কৰা আছে যেটো বীজগণিতৰ পাৰ্ট হয় উৎপাদক বিশ্লেষণ কৰা এটা MCQ আমাৰ পৰীক্ষাত দিব পাৰে তোমালোকে যিকোনো এটা উৎপাদক বিশ্লেষণ কৰা তোমাৰ এক্সামত আহিলে পঢ়িব পাৰা তো তোমালোকে সেইবিলাক চাই যাবা আমাৰ মোষ্ট ইম্পৰ্টেণ্ট অনুশীলনীটো হৈছে ৰিভিজন চিৰিজৰ R6 য'ত আমাৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 11 এণ্ড কুৱেশ্যন নম্বৰ 15 যেটো আমাৰ লাষ্ট ইয়াৰ 24ত HSLCত আহিছিল সেইটো হৈছে আমাৰ বেসিক্যালি পৰিমিতিৰ ক্ষেত্ৰৰ পৰা পৰিমিতি য'ত আমাৰ আয়ত বৰ্গ ট্ৰেপিজিয়াম ৰম্বাস সামান্তৰিক এই সকলোবিলাকৰ যেটো আমাৰ এৰিয়া আছে কালি আছে পৰিসীমা আছে তাৰ সূত্ৰবিলাক তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা ওকে এইখিনি হৈছে আমাৰ ৰিভিজন চিৰিজৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ নেক্সট আমি পঢ়িম আমাৰ মেইন কন্টেন্টছ আছে বাস্তৱ সংখ্যা অৰ্থাৎ ইউক্লিডৰ বিভাজন ক্ৰমিক সকলোৱে এই বস্তুটো বা সূত্ৰটো চাবলৈ ট্ৰাই কৰিবা য'ৰ পৰা আমি বহুত বেছি ইম্পৰ্টেণ্ট যে আমাৰ যিটো আমাৰ গসাউ আছে HCF আছে আমি সেইটো নিৰ্ণয় কৰিবলৈ ট্ৰাই কৰিব লাগে আৰু ইয়াৰ যিটো চৰ্ত আছে সেই চৰ্তটো এক্সামত MCQ দিব পাৰে 90% চান্স আছে চৰ্তটো হৈছে 0 less than equal to r less than b বহুত বেছি ইম্পৰ্টেণ্ট ওকে এইখিনিতে কিছুমান প্ৰশ্ন আছে এই প্ৰশ্নসমূহত আমি কেনেকৈ গম পাম যে কুৱেশ্যনটো আমি গসাউ উলিয়াম নে আমি লসাগু উলিয়াম প্ৰথম কথা হৈছে আমি দুটা বস্তু আমি জানিব লাগিব প্ৰথমটো হৈছে যদি আমাৰ কুৱেশ্যনটোত সৰ্বোচ্চ শব্দটো থাকে আৰু সৰ্বনিম্ন শব্দটো যদি থাকে যদি সৰ্বোচ্চ শব্দ থাকে অৰ্থাৎ হাইয়েষ্ট তেন আমি উলিয়াম গসাউ আৰু যদি আমাৰ থাকে লোৱেষ্ট তেন আমি উলিয়াম লসাগু সৰ্বনিম্ন ৱৰ্ডটো থাকিলে লসাগু উলিয়াম আৰু সৰ্বোচ্চ উলিয়ালে সৰ্বোচ্চ থাকিলে আমি গসাউ নিৰ্ণয় কৰিম গসাউ আমি কেনেকৈ নিৰ্ণয় কৰিম অবভিয়াছলি আমি ইউক্লিডৰ বিভাজন ক্ৰমিকা ইউজ কৰিম বা মৌলিক উৎপাদক বিশ্লেষণ কৰিও আমি গসাউ নিৰ্ণয় কৰিব পাৰিম ওকে ক্লিয়াৰ ওকে এক্সাৰসাইজ 1.1 ৰ এইখিনি হৈছে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 7 লসাউ আৰু গসাউৰ ওপৰত প্ৰতিষ্ঠিত এইখিনিতে মই উল্লেখ কৰিলোঁ যে সেই কুৱেশ্যন এটা বহুত বেছি লসাউ এণ্ড গসাউৰ ওপৰত প্ৰতিষ্ঠিত আৰু এটা আমাৰ সূত্ৰ আছে লসাগু পূৰণ গসাউ দুটা সংখ্যাৰ যদি আমাক লসাগু আৰু গসাউ দিয়া থাকে এই দুটা সংখ্যাক পূৰণ কৰি আমি সেই সংখ্যাৰ এটাৰ পূৰণফলো নিৰ্ণয় কৰিব পাৰিম আৰু সূত্ৰটো হৈছে যে দুটা সংখ্যাৰ লসাগু পূৰণ গসাউ is equal to সংখ্যাৰ এটাৰ পূৰণফল ওকে এই সূত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট এণ্ড মুভিং অন টু এইটো হৈছে আমাৰ 11.2 ন এইটো হৈছে আমাৰ 1.2 ওকে 1.2 তোমালোকে কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 8 এটেম্প কৰিবলৈ ট্ৰাই কৰিবা কুৱেশ্যন এটা অহা চান্স আছে সেয়ে মই দি দিছোঁ নাও আমি পঢ়িম বাস্তৱ সংখ্যাৰ পৰা যিটো আমাৰ অপৰিমেয় বুলি প্ৰমাণ কৰা যিকোনো এটা তোমালোকে পৰীক্ষাৰ কাৰণে নিজকে ৰেডি কৰি ৰাখিবা যে কুৱেশ্যনটো আহিবই 95% চান্স আছে হয়তো √5 √3 √2 এনেকুৱা ধৰণৰ আহিব পাৰে বাট যিকোনো এটা পৰীক্ষাত আহিবই
বহুত বেছি চান্স আছে ওকে নেক্সট আমাৰ এইটো লাষ্ট অনুশীলনী আছে সেই অনুশীলনীত কিছুমান আমাৰ সূত্ৰ দিয়া আছে যাক আমি যদি এটা সংখ্যাৰ যেটো আমাৰ দশমিক বিস্তৃতি সেইটো আমাৰ পৌনঃপুনিক হ'বনে পৰিসমাপ্ত হ'ব সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম যদি হে সংখ্যাটো এটা ভগ্নাংশ আকৃতিৰ হয় আৰু যদি তাৰ হৰ যেটো আমাৰ হৰ হ'ব ইয়াতে হ'ব q আৰু যদি আমি q 2 to the power m into 5 to the power n ৰ আকৃতিত প্ৰকাশ কৰিব পাৰো দেন দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত অন্যথা ই হ'ব অপৰিসমাপ্ত বা পৌনঃপুনিক পৰিসমাপ্ত মানে হৈছে দশমিক বিস্তৃতি এটা সাৰ্টেন এটা নিৰ্দিষ্ট সংখ্যালৈ এই দশমিক বিস্তৃতি থাকিব তাৰ পিছত আৰু নাথাকে যিবিলাকত আমাৰ সংখ্যা হৰণ কৰিলে ওলাই থাকে তাক আমি কম অপৰিসমাপ্ত বুলি ওকে যোৱাবাৰ এটা ফাইনেলত এটা কোৱেশ্চন আহিছিল এইটো হৈছিল আমাৰ ৰিভিজন সিৰিজৰ পৰা মেবি আহিছিল তো এইবাৰো মই এই ধৰণৰ এটা কোৱেশ্চন লৈছো সেইটো হৈছে আমাৰ শতাংশৰ পৰা মেইনলি আহিব পাৰে আমাৰ কিছুমান এনে ধৰণৰ কোৱেশ্চন লাইক এটা বৃত্তৰ ব্যাসাৰ্ধত 10% বৃদ্ধি কৰিলে কালিৰ পৰিমাণ কিমান শতাংশ বৃদ্ধি বা হ্ৰাস হ'ব ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনটো এজ ইট ইজ নাহিব পাৰে বাট টাইপটো মই কৰিছো যে এনেকুৱা ধৰণৰ আহিব পাৰে কোৱেশ্চনটো কি আহিব কোনো নাজানে বাট সকলোৱে কি ধৰণৰ কোৱেশ্চন আহিব পাৰে সেইটোহে গেছ কৰিব পাৰে যেনেকৈ যোৱাবাৰ আহিছিল এই প্ৰশ্নটো যে এটা ত্ৰিভুজৰ ভূমি 10% বৃদ্ধি কৰা হ'ল আৰু উচ্চতা 10% হ্ৰাস কৰা হ'ল ত্ৰিভুজটোৰ কালিৰ কিমান শতাংশ পৰিৱৰ্তন হ'ব 2% বৃদ্ধি হ'ব 1% বৃদ্ধি হ'ব 2% হ্ৰাস হ'ব 1% হ্ৰাস হ'ব ইয়াতে আমি কোৱেশ্চনটো কেনে ধৰণে আমি এটেম্প কৰিম প্ৰথমতে আমি এটা বস্তু চাই লম আমি প্ৰথমতে যেটো বস্তু আমাক কথা কৈছে যে ইয়াতে কৈছে আমাৰ বৃত্তৰ কালিৰ কথা আৰু ইয়াতে কৈছে আমাৰ ত্ৰিভুজৰ কালিৰ কথা তো প্ৰথমতে আমি বৃত্তৰ কালিৰ সূত্ৰটো আমি প্ৰথমতে মনত ৰাখিব লাগিব বৃত্তৰ কালিৰ সূত্ৰটো হৈছে পাই r স্কয়াৰ সকলোৱে জানে যে বৃত্তৰ কালিৰ সূত্ৰটো হৈছে পাই r স্কয়াৰ ৰাইট ইয়াতে আমাৰ কোনটো বস্তু পৰিৱৰ্তন হৈছে অবভিয়াসলি আমি গম পাইছো যে ইয়াতে আমাৰ বৃত্তৰ ব্যাসাৰ্ধ পৰিৱৰ্তন হৈছে কিন্তু পাই যেহেতু এটা নিৰ্দিষ্ট পাইটো এটা হৈছে এটা ধ্ৰুৱক ইয়াৰ এটা নিৰ্দিষ্ট মান এটা আছে আৰু ই কেতিয়াও পৰিৱৰ্তন হয় তো আমি সেই কাৰণে এই পাইটোক আমি কনসিডাৰ নকৰিম আমি কৰিম কি আৰু কনসিডাৰ কৰিম ওকে প্ৰথমতে আমাক কোৱেশ্চনটো দিছে যে 10% বৃদ্ধি হৈছে 10% বৃদ্ধি হৈছে মানে কি যদি প্ৰথমতে বস্তুটোৰ মান 100 আছিল দেন নেক্সট আমি এই বস্তুটোক আমি 10% বৃদ্ধি কৰি দিছো ওকে এইটো যদি আমাৰ r1 হয় তেনে এইটো হ'ব আমাৰ r2 ওকে এইটো হ'ব আমাৰ r2 তো r2 কিমান হ'ব 110% বৃদ্ধি 110% হৈছে আমাৰ 10 আৰু ইয়াতে বৃদ্ধি কৰি দিছো মানে কি প্ৰথমতে 100 আছিল নেক্সট আমাৰ 10% বৃদ্ধি হৈছে মানে এইটো হ'ব আমাৰ 110 okay I hope everyone has understood this concept okay প্ৰথমতে আছিল আমাৰ r1 নেক্সট হ'ব আমাৰ r2 ইয়াতে আমি কি কৰিম এইটো কেনসেল আউট কৰিম ইয়াৰে আমাৰ দুয়োটাৰে আমি অনুপাত লবলৈ চেষ্টা কৰিম ওকে তো আমাৰ প্ৰথমতে যেটো আমাৰ অনুপাত আছিল এইটো হৈছে আমাৰ 10 আৰু নেক্সট আমাৰ এইটো অনুপাত হ'ব সেইটো আমি উলিয়াব লাগিব ওকে 10:11 আছিল প্ৰথমতে নাও আমি চাম প্ৰথমতে আমাৰ ব্যাসাৰ্ধ আছিল 10 ওকে নেক্সট আমাৰ ব্যাসাৰ্ধ আছিল 11 তেতিয়া হলে আমি বহুতে এনে ধৰণে কৰিব যে প্ৰথমতে ত্ৰিভুজটোৰ কালি কিমান আছিল নেক্সট কিমান হল তাৰ পৰা মাইনাস কৰিব বাট আমি সিম্পলি এটা টেকনিক ইউজ কৰিম ইয়াতে আমি চাম সূত্ৰটো হৈছে r স্কয়াৰ কিন্তু আমাৰ একচুয়াল সূত্ৰটো হৈছে পাই r স্কয়াৰ বাট আমি ইয়াতে পাইক কনসিডাৰ নকৰো বিকজ পাইটো হৈছে এটা কনস্ট্যান্ট কোয়ান্টিটি তো হেহে আমি r কনসিডাৰ কৰিম আৰু r তো হৈছে r স্কয়াৰ আছে তো ইয়াতে আমি r লিখিলো আমি লিখিব লাগিব r স্কয়াৰ অৰ্থাৎ ইয়াতে হ'ব আমাৰ 10 আমি দুবাৰ লিখিব লাগিব ইয়াতে কাৰণ যে r স্কয়াৰ আছে ইয়াতে হ'ব আমাৰ 11 ওকে 11 হৈ গৈছে দেন আমি লিখিম যেহেতু আমি দুটা বস্তুকে আমি পূৰণ কৰিব লাগিব ইয়াতে আমি লিখিলো r ইয়াতে লিখিলো r আমি লিখিব লাগিব যে r স্কয়াৰ ইয়াতে হ'ব আমাৰ 100 ইয়াতে হ'ব আমাৰ 100 ওকে ইয়াতে হ'ব প্ৰথমতে আমাৰ এৰিয়া কিমান আছিল 100 আছিল নেক্সট আমাৰ কিমান হৈছে এটো 11 into 11 and এইটো হ'ব আমাৰ 121 ওকে I am changing the color of the pen প্ৰথমতে আমাৰ আছিল 100 নেক্সট হৈছে আমাৰ 121 কিমান পৰিৱৰ্তন হৈছে আমি গম পাইছো যে 21 পৰিৱৰ্তন হৈছে কিমানৰ ভিতৰত হৈছে 100ৰ ভিতৰত কোনোবা এটা বস্তু যদি 100ৰ ভিতৰত কিবা পৰিৱৰ্তন হয় সেইটো হৈছে আমাৰ শতাংশ তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব
21% বৃদ্ধি হৈছে যদি এইটো কমিলে হয় লাইক এইটো যদি আমাৰ 79 হ'ল হয় দেন আমি লিখিলো হয় যে 79 100 আছিল প্ৰথমতে 100 ৰ পৰা 79 হৈছে এইটো ডিক্ৰিজ হৈছে অৰ্থাৎ কমিছে তো এইটো আমাৰ কি হ'লে 21% হ্ৰাস হৈছিল ওকে এই কোৱেশ্চন তোমালোকে এটেম্প কৰিবলৈ ট্ৰাই কৰিবা সেম এনে ধৰণৰ ইয়াতে সূত্ৰটো মই কৰিছো হাফ ইনটু বি ইনটু এইচ বা ভূমিপূৰণ উচ্চতা বা ভূমিপূৰণ উন্নতি যেহেতু হাফটো কনস্ট্যান্ট হেয়ে আমি বি আৰু এইচক আমি লম ওকে ভূমিটো 10% বৃদ্ধি কৰিলো 10% বৃদ্ধি কৰা মানে কি 10 আছিল 100 আছিল প্ৰথমতে 110 কৰিলো অনুপাত হ'ব 10:11 আৰু উচ্চতা 10% হ্ৰাস কৰা হৈছে 10% হ্ৰাস কৰা হৈছে মানে 10% 100 আছিল তাক আমি কি কৰিছো 90 কৰি লিলো তো 10:9 হ'ব ওকে তোমালোকে যেৰে কৰিলে obviously এই কোৱেশ্চনটো কৰিব পাৰিবা তো আমি আমাৰ গোটেই কিতাপখনৰ ভিতৰত যেটো টপিক মই একদম ইজি বুলি ভাবো এন্ড ইজি টু স্কোৰ বহুত বেছি ইজি টু স্কোৰ হয় 5 মাৰ্কছৰ আহে ইয়াৰ পৰা সম্ভাৱিতাৰ পৰা আমাৰ 5 মাৰ্কছৰ কোৱেশ্চন আহিব তিনিটা এমসিকিউ আহিব 3 এমসিকিউ তিনিটা আমাৰ এমসিকিউ আহিব আৰু এটা 2 মাৰ্কছৰ এটা কোৱেশ্চন আহিব তো এমসিকিউ কেটা এমসিকিউ যিকেইটা আছে সেইকেইটা এইখিনিৰ ভিতৰতে আহিব এইখিনিৰ ভিতৰত তোমাৰ দুটা হলে এমসিকিউ আহিবই প্ৰথমতে হৈছে সম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা হৈছে আমাৰ PE = 1 এইটো তোমালোকে বুজি মুখস্থ ৰাখিবলৈ ট্ৰাই কৰিবা অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা হৈছে আমাৰ PF = 0 যদি ঘটনাটো আমাৰ PF ফুল ধৰো তেনে সম্ভাৱিতা হ'ব PF = 0 সম্ভাৱিতা এটাৰ পৰিহৰ বা ৰেঞ্জটো হৈছে 0 < PE < 1 ওকে সম্ভাৱিতাৰ সূত্ৰটো হৈছে এইটো সূত্ৰ মুখস্থ ৰাখিবা এইটো সূত্ৰ প্ৰয়োগ কৰি আমি বেলেগ ধৰণৰ কোৱেশ্চন বিলাক কৰিব লাগিব সম্ভাৱিতা হৈছে প্ৰাপ্ত ফলৰ সংখ্যা ডিভাইডেড বাই মুঠ প্ৰচেষ্টাৰ সংখ্যা ওকে এন্ড নেক্সট প্ৰশ্নটো এইটো হৈছে কনসেপ্টটো হৈছে যদি PE যদি এটা ঘটনা হোৱাৰ সম্ভাৱিতা হয় 0.05 তেন্তে সেই ঘটনাটো নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব PE ইয়াত পজিটিভ কথা বুজাইছে এন্ড PE হৈছে নেগেটিভটো বুজাইছে তো আমি গম পাও যে যিমান বিলাক আমাৰ ঘটনা আছে সেই সকলো বিলাক ঘটনাৰ সম্ভাৱিতা যোগ কৰিলে 1 হয় হয়তো এইটো হয়ৰ হ'ব পাৰে বা নহয়ৰ হ'ব পাৰে ওকে তো PE + PE' = 1 হ'ব দেন PE = আমাক দিছে এনেকৈ 0.5 আমি এই ধৰণে এইটো কৰিবলৈ ট্ৰাই কৰিম ওকে দেন আমি মাইনাস কৰিম এন্ড 0.5 কৰিম 1 মাৰ্কৰ কোৱেশ্চন তোমালোকে ইয়াৰ পৰা এক্সপেক্ট কৰিবা ওকে না আমাৰ এইবা সমান্তৰ প্ৰগতিটো বেছি টান নহয় একদম ইজি হয় আমি বস জানিব লাগিব যে আমি কোনটো ক্ষেত্ৰত কি কেইটা সূত্ৰ আমি প্ৰয়োগ কৰিম যদি এটা সমান্তৰ প্ৰগতি আছে দিয়া আমাক তাৰ যেটো আমাৰ nth পদৰ সূত্ৰটো আছে এইটো হৈছে an = a + n - 1 * d ইয়াতে a কি বুজাইছে ইয়াত a বুজাইছে হৈছে আমাৰ প্ৰথম পদ সমান্তৰ প্ৰগতিটোৰ আমাৰ প্ৰথম পদটো হৈছে a আৰু d হৈছে সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স n হৈছে আমাৰ পদৰ সংখ্যা ওকে an হৈছে আমাৰ শেষৰতম বা nতম পদ যেটো দিয়া আছে আমি ইয়াৰ পৰা আমি পদৰ সংখ্যা উলিয়াব পাৰো যদি আমাক পদৰ সংখ্যা দিয়া থাকে আমি ইয়াৰ পৰা nতম পদ উলিয়াব পাৰিম ওকে নেক্সট ইম্পৰ্টেন্ট কনসেপ্টটো হৈছে যে nটা পদৰ সমষ্টি বা যোগফল এইটো হৈছে SN = n/2 twice a plus n minus 1 into d এইটো সূত্ৰ মুখস্থ ৰাখিবা ইয়াতে বহুৱাই আমি কোৱেশ্চন বিলাক কৰিব লাগিব যদি আমাক SN উলিয়াব দিয়ে তেতিয়াবা আমাক d উলিয়াব দিব পাৰে n d কেনে ওকে দেন আমাৰ থাৰ্ড কনসেপ্টটো হৈছে যে সমান্তৰ প্ৰগতি থাকিবৰ কাৰণে আমাৰ তো হ'ব যে তৃতীয়টো পদ বিয়োগ প্ৰথমটো পদ ইয়াৰ যেটো পাৰ্থক্য আছে তৃতীয়টো পদ আৰু চতুৰ্থ পদৰ পাৰ্থক্যৰ সৈতে সমান হ'ব লাগিব অৰ্থাৎ সাধাৰণ অন্তৰ প্ৰথমটো আৰু দ্বিতীয়টোৰ যেটো অন্তৰ থাকিব তৃতীয় আৰু চতুৰ্থটোৰো সেই একে অন্তৰ হ'ব লাগিব সাধাৰণ অন্তৰ হৈছে d ওকে এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল এইখিনিৰ পৰা কোৱেশ্চন আহিব বহুপদৰ যিবিলাক আমাৰ প্ৰশ্ন আছে সেইবিলাক হৈছে আমাৰ ইম্পৰ্টেন্ট ফৰ্মুলাৰ পৰা লৈছো আমি প্ৰথম ফৰ্মুলাটো হৈছে যে এটা বহুপদ আমাক দিয়া আছে ax² + bx + c বহুপদটোৰ শূন্য দুটা যোগফল হ'ব যদি দুটা শূন্য হয় আলটা হৈছে আলফা আৰু এটা হৈছে আমাৰ বিটা ওকে তো আলফা আৰু বিটা আমি যদি যোগ কৰো দেন আমি পাম -b/a এই সূত্ৰটো মুখস্থ ৰাখিবা পৰীক্ষাৰ এটা হলে প্ৰশ্ন আহিবই কেনে ধৰণৰ প্ৰশ্ন আহিব এনেকুৱাকে যোৱাবাৰো আহিছিল এটা প্ৰি টেষ্টতো বহুত কেইখন পেপাৰ এনালাইসিস কৰিলো তাৰ পিছত গম পালো যে এনে ধৰণৰ কোৱেশ্চন আহিছে আৰু বহুপদটোৰ শূন্য দুটাৰ পূৰণফল c/a
c by a মানে হৈছে ইয়াতে আমাৰ x স্কয়াৰৰ হৰক হ'ব a x ৰ হৰক হ'ব b আৰু c টো হৈছে আমাৰ ধ্ৰুৱক পদ তো প্ৰথমতে আমি এইকেইটা সূত্ৰ জানিব লাগিব নেক্সট আমি ডিসকাস কৰিম ত্ৰিঘাত বহুপদৰ বিষয়ে নেক্সট ভিডিওত ওকে যিখিনি বস্তু ইয়াতে মানে মই কমপ্লিট নকৰো দেন যিখিনি বস্তু মই ইয়াতে কভাৰ কৰিবলৈ ফেইল হও বা অসমৰ্থ হও দেন মই নেক্সট ভিডিওত যিবিলাক বস্তু ৰৈ গৈছে দৰকাৰী সেইবিলাক মই ট্ৰাই কৰিবলৈ চেষ্টা কৰিম যাতে মই দিব পাৰো এনেকুৱা ধৰণৰ দিব পাৰে যদি যোৱাবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছিল তো এইবাৰো এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিব পাৰে তোমালোকে একসেপ্ট কৰিব পাৰিবা এক্সপেক্ট কৰিব পাৰিবা twice x square minus px plus 8 বহুপদৰ শূন্যতাৰ যোগফল -10 হয় তেন্তে p ৰ মান কি হ'ব obviously যোৱাবাৰ এনেকৈ দিছিল তো প্ৰথমতে আমি চাম যে আমাক কি দিয়া আছে যোগফল দিয়া আছে নে বিয়োগফল না পূৰণফল দিয়া আছে তো আমি গম পালো যে দুটা এটা বহুপদ দিছে তাৰ আমাৰ যোগফলটো হৈছে -10 ওকে -10 এটা আমি লিখিলো -10 যদি আমি সাপোজ এই দুটাৰ শূন্যতা যদি আলফা আৰু বিটা হল হয় দেন ইহতৰ যোগফল আমি কেনেদৰে লিখিলো হয় যে x ৰ হক ডিভাইডেড বাই a ৰ হক ওকে -10 থাকিলে আলফা প্লাস বিটা ইকুয়াল টু -b/a এই যেটো আমাৰ কোৱেশ্চনটো আছে কোৱেশ্চনটোক আমি ax স্কয়াৰ প্লাস bx ৰ লগত আমি কম্পেয়াৰ কৰি যাম ইয়াতে a ৰ জাগাত আছে আমাৰ a ৰ ঠাইত আছে 2 b ৰ ঠাইত আছে -p and c ৰ ঠাইত আছে 8 তো হে আমি এইখিনি বস্তু লিখিলো দেন আমি লিখিলো যে আলফা প্লাস বিটা ইকুয়াল টু -b/a আলফা প্লাস বিটা আমাক দিয়া আছে যোগফলটো যেটো আমি p ৰ মান উলিয়াব দিছে তো হে আমি b জাগাত লিখিলো p আৰু a ৰ জাগাত লিখিলো আমি 2 যেটো ইয়াতে -p আছে তো আমি হেয়ে -p লিখিলো and then আমি লিখিলো মাইনাস চিহ্ন পদ অলৰেডি আহিবই আমাৰ নিয়ম মতে তো হে আমি এইখিনি কৰিম -a হৈ গল প্লাস -10 আছে তো p ইকুয়াল টু হৈ গল আমাৰ 20 খতম ওকে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন তোমালোকে 100% পাবা এক্সামত আহিব ফৰ সিওৰ আহিব এটা কাৰণ এমসিকিউ আহিব তো এমসিকিউ এনে ধৰণে আহিব লাগিব ওকে দেন প্ৰি টেষ্টৰ 2-3 খন পেপাৰত এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিল যে প্ৰথমতে আমি এনেকুৱা এই যেটো আমাৰ টেকনিকটো আছে বা আমি যেটো সূত্ৰটো আছে গম পাব লাগিব যদি দুটা শূন্য আলফা আৰু বিটা হয় যদি